নমস্কাৰ সকলোকে অসম 24 চেনেললৈ স্বাগতম জনাইছো। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আজিৰে পৰা প্ৰযোজ্য হ'ল নতুন নিয়ম। লাভ কৰিব পাৰিব ৯,০০০ টকালৈকে ধন। অসম চৰকাৰৰ জনপ্ৰিয় আঁচনি অৰুণোদয়ক লৈ চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আজিৰে পৰা প্ৰযোজ্য হৈছে আঁচনিখনৰ নতুন নীতি নিৰ্দেশনা। এই নতুন নিয়মসমূহ মানি চলিলে হিতাধিকাৰীসকলে মাহিলী ১২৫০ টকাৰ পৰিৱৰ্তে ৯,০০০ টকালৈকে ধন লাভ কৰাৰ সুযোগ লাভ কৰিব। আঁচনিখনৰ সুবিধা অব্যাহত ৰখাৰ বাবে চৰকাৰে ৫টা প্ৰধান নিয়ম বান্ধি দিছে, যিবোৰ হিতাধিকাৰীয়ে মানি চলাটো বাধ্যতামূলক। পৰিয়ালৰ প্ৰত্যেকজন সদস্য আধাৰ কাৰ্ডৰ সৈতে সংযোগ বা লিংক কৰাটো বাধ্যতামূলক কৰা হৈছে। আবেদনকাৰীৰ নিজৰ স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থকাটো অপৰিহাৰ্য। হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ বা DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ সুবিধাটো সক্ৰিয় হৈ থকাটো প্ৰয়োজন। পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰিত নিয়োজিত হ'ব নোৱাৰিব। আঁচনিৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰ সময়মতে আপডেট কৰি ৰখাৰ বাবে চৰকাৰে নিৰ্দেশ দিছে। উল্লেখ্য যে অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিকভাৱে সবল কৰাৰ বাবে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই নতুন নিয়মসমূহৰ বিষয়ে অধিক জানিবলৈ আৰু নিজৰ নথিপত্ৰসমূহ সঠিকভাৱে আপডেট কৰিবলৈ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ চৰকাৰে পৰামৰ্শ দাঙি ধৰিছে। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।